Hello students, আমি exam preparation কৰাৰ পিছতো মানে আমি পঢ়িলো গুটেখিনি আমাৰ হৈ গল তাৰ পিছত এটা গ্যাপ থাকি যায় সেই গ্যাপটো হৈছে আনসাৰ প্ৰেক্টিস এতিয়া আমি যদি এক্সামৰ আগতে আমি ঘৰত থাকিয়ে এটা এক্সামৰ মানে গুটে এনভায়ৰনমেন্ট এটা ক্ৰিয়েট কৰি আমি যদি আনসাৰ শীট প্ৰেক্টিস কৰো আনসাৰ ৰাইটিং প্ৰেক্টিস কৰো এটা প্ৰপাৰ কোৱেশ্চন লৈ পেলাই প্ৰপাৰ আমাৰ এক্সামৰ যিদৰে বহি দিয়ে সেই বহি মানে কপি দিয়ে সেই কপি বিলাক লৈ পেলাই আমি যদি প্ৰপাৰ এটা এক্সাম দিও তেতিয়া আমাৰ কি হ'ব আমাৰ প্ৰিপাৰেচনটো আৰু ভাল হ'ব আৰু এক্সামৰ যোনটো পৰিবেশ আছে তাত গৈ পেলাই আমি কিন্তু কোনো ধৰণৰ আমাৰ ভয় নালাগে বা আমাৰ যোনটো ৰাইটিংৰ ক্ষেত্ৰত আমাৰ কোনো ধৰণৰ প্ৰবলেম নাহে আৰু এই ক্ষেত্ৰত সিবিএসই যিসকল ক্লাস 10 ৰ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ বাবে লৈ আহিছে ফিজিক্স বালাই ক্লাস 10 ৰ বাবে লৈ আহিছে কিছুমান আনসাৰ ৰাইটিং ইয়াতে কি আছে মই এবাৰ কৈ দিছো আমি ভালদৰ ডিটেইলছত আমি ডিসকাস কৰিম ইয়াতে 12 এক্সাম বুকলেট আছে 12খন এক্সাম বুকলেট দিয়া হৈ আছে বিভিন্ন কোৱেশ্চন পেপাৰ ইয়াত আছে লাৰ পিছতে আনসাৰ শীট দিয়া হৈ আছে সিবিএসই দিদৰে আনসাৰ শীটখন দিয়ে ঠিক তেনেদৰে আনসাৰ শীট দিয়া হৈ আছে আৰু এইখন কিতাপত দেখিছা এইখন কিতাপত তোমালোকে ইয়াত সলিউশন পাই যাবা তো ইয়াতে গুটেখিনি ডিটেইলছত ডিসকাস কৰিম তো ইয়াতে চোৱা গুটেখিনি মই দেখাই লও তোমালোকক কেনেদৰে কি আছে তো প্ৰথমতে দেখাইছো তোমালোকক যোনবিলাক ইয়াতে চোৱা বুকলেট আছে বুকলেট অৰ্থাৎ কোৱেশ্চন পেপাৰ তো ইয়াতে চোৱা এখন ম্যাথছৰ কোৱেশ্চন পেপাৰ আছে ইয়াতে দিয়া তো ইয়াতে চোৱা গুটে ডিটেইলছত দিয়া হৈ আছে ইয়াতে কোৱেশ্চন পেপাৰখন সিবিএসই জেনেদৰে কোৱেশ্চন পেপাৰ কাটে আৰু ইয়াৰ পৰা আহিব উধৰা তো ইয়াতে দেখিছা গুটে ডিটেইলছত ইয়াতে এমসিকিউ কোৱেশ্চন আছে তাৰ পিছত ইয়াতে লং আনসাৰ বোৰ্ড আনসাৰ গুটেখিনি আছে বাৰু তোমাকে দেখা পাইছা এইখিনি এছাৰেশন ৰিজনিং আৰু এইখিনি চোৱা গুটেখিনি মানে সিবিএসই জেনেকে ফলো কৰে ঠিক তেনেদৰে তেওঁলোকে ফলো কৰিছে দেখিছা কোৱেশ্চন পেপাৰখন তেনেকুৱা এখন কোৱেশ্চন পেপাৰ ঠিক তেনেদৰে আৰু বেলেগো আছে ম্যাথছটো আমি চালুৱে ম্যাথছে আছে ইয়াত ধৰা ইয়াতে চোৱা ল্যাঙ্গুৱেজ ইংলিশৰো আছে ইংলিশৰ কোৱেশ্চন পেপাৰো আছে টোটাল 12 খন আছে তো গুটেখিনি মিলাই কৰি দিছে আৰু এইখিনি দেখিছা কোৱেশ্চন ইংলিশৰ ইয়াতে আছে নেক্সট আমি যদি চাও এইখন ইংলিশৰ নেক্সট সায়েন্সৰ চোৱা সায়েন্সৰো দিয়া হৈ আছে তেনেকে সায়েন্সৰ কোৱেশ্চন পেপাৰো আছে এটা গুটে ডিটেইলছত সায়েন্সৰ কোৱেশ্চন পেপাৰ দিয়া হৈ আছে নেক্সট আমাৰ সায়েন্সৰ লগতে সোশ্যাল সায়েন্সৰো আছে তো এইখিনি হৈ গল কোৱেশ্চন পেপাৰ এতিয়া চাবা তোমালকে কৰিবলে কেনেকে দিছে মেইন কথা মই কৰিবলে কেনেকে দিছে চোৱা সিবিএসই এনেকুৱা থাকে সিবিএসই যোনখন আনসাৰস লিখা বুকলেট থাকে ঠিক তেনেকুৱা থাকে ইয়াতে চোৱা তোমালকৰ যেনেকে লিখিব লাগে ৰোল নাম্বাৰ কেনেকে লিখিব লাগে গুটেখিনি ইয়া ডিটেইলছ আছে যোনটো তোমালকে আগৰ পাই গম পাই যাবা যে কেনেকে ধৰণৰ লিখিব লাগিব ঘৰৰ পৰা তোমালকে প্ৰেক্টিস কৰি যাব পাৰিবা তো ইয়াতে লিখাৰ হেৰিটো আছে নেক্সট আমি যদি চাও ইয়াতে চোৱা কেনেকে কি লিখিব লাগিব গুটে ডিটেইলছত দিয়া হৈ আছে নেক্সট আনসাৰ ৰাইটিংৰ কাৰণে চোৱা দেখিছা আনসাৰ ৰাইটিংৰ কাৰণে গুটে যেনেকে সিবিএসইৰ থাকে পেপাৰখিনি ঠিক তেনেকুৱা পেপাৰ ইয়াত দিয়া হৈ আছে দেখিছা গুটে পেপাৰ দিয়া হৈ আছে এইখিনি ক্লিয়াৰ হ'ল ক্লিয়াৰ হোৱাৰ পিছতে এতিয়া আমি কি কৰিলো কোৱেশ্চন পেপাৰখন আমি চালো কোৱেশ্চন পেপাৰখনৰ পৰা ইয়াত আমি আনসাৰ লিখিলো লিখাৰ পিছত এটা আমি আনসাৰখিনি চেক কৰিম ক'ত চেক কৰিবলৈ এখন কিতাপ দিয়া হৈছে সলিউশনস গুটেখিনি দেখিছা সলিউশন ইয়াত দিয়া হৈ আছে তুমিলকে পেপাৰ ওয়াইজ এটা সলিউশন পাই যাবা ইয়াত চোৱা পেপাৰ ওয়াইজ এক্সপ্লেনেশনও দিয়া হৈ আছে লগতে সলিউশনও দিয়া হৈ আছে সলিউশন অকল নহয় এটা এক্সপ্লেনেশনও দিয়া হৈ আছে যাৰ দ্বাৰা তোমালকে আনসাৰটো কিয় শুদ্ধ হ'ল বা কিয় আমাৰ ভুল হ'ল সেইখিনি গুটেখিনি ডিটেইলছত ইয়াত দিয়া হৈ আছে তোমালকে দেখিলা যে কি দৰে বনোৱা হৈছে বস্তুবিলাক তো ইয়াতে যিসকল ছাত্ৰ ছাত্ৰী সিবিএসইৰ আছে তেওঁলোকে কিন্তু এইখিনি কৰাৰ পিছত এই 12খন যি আছে সেইখিনি কৰাৰ পিছত তোমালোকৰ কিন্তু কোনো ধৰণৰ এক্সাম ৰিলেটেড কোনো ধৰণৰ ভয় নাথাকে এক্সামত কি দৰে লিখিম বা কি দৰে কি কৰিম ওএমআৰ শীটখন কি দৰে ফিল আপ কৰিম হে গুটেখিনি ডিটেইলছ ইয়াতে গুটেখিনি ভালদৰে দিয়া হৈ আছে সেইখিনি তোমালোকে যদি এবাৰ প্ৰেক্টিস কৰি যোৱা এইখিনি লৈ পেলে তোমালোকৰ কিন্তু এটা ভাল এক্সাম প্ৰিপাৰেচন হৈ থাকিব এক্সামৰ কাৰণে কনফিডেন্সও বিল্ড হ'ব আৰু তোমালোকৰ এক্সামও ভাল হ'ব যদি তোমালোকে বাই কৰিব বিচাৰা ফিজিক্স বালা ষ্টৰটো পাই যাবা আৰু লগতে Amazonতো আছে মই ডেসক্ৰিপচন লিংক দি দিম তাত আজি ভিডিওটো হেক কৰিলো কি পচিং কেলা